নাওবৈচা সমষ্টিত মিত্ৰ দলৰ প্ৰাৰ্থী হ'ল বসন্ত দাস আৰু বসন্ত দাসে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, কিন্তু অৱশেষত এখন নাটকৰ দৰেই অগপত যোগদান কৰি অগপৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে। প্ৰথমে প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিছোঁ। প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু পদুমত থাকি অৱশেষত হাতীৰ পৰা টিকেট লাভ কৰা হ'ল। প্ৰথম প্ৰতিক্ৰিয়া চাওক, পদুম, হাতী, আমাৰ গণশক্তি অসম সন্মিলিত তিনিওটা এটা দলৰ ইপিঠি সিপিঠি মুদ্ৰা। গতিকে আমাৰ তিনিওটা দলৰ যৌথ আলোচনাত অগপ দলত পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই সকলো ৰাইজক নাওবৈচা সমষ্টি, ভাৰতীয় জনতা পাৰ্টি, আমাৰ সন্মিলিত গণশক্তি অসম, অগপ দলৰ সকলো বিষয়ববীয়া কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ, আপোনালোকে সকলো ৰাইজৰ ওচৰত গৈ হাতীৰ ছবিত ভোট প্ৰদান কৰি আমাক জয়যুক্ত কৰোৱাত সহায় আগবঢ়াবৰ কাৰণে। কিছু কঠিন হ'ব নেকি? কাৰণ AGPৰ লৈ অহা হ'ল আৰু তাৰপিছত বিজেপিত আপুনি আছিলে বা বিজেপিত এটা স্থিতি আপোনাৰ আছিলে, গতিকে কিছু কঠিন হ'ব পাৰে নেকি? চাওক, তেনেকুৱা কোনো কথা নাই। আপোনাৰ যোৱাকালি মই যিহেতু টিকট লৈ মই যেতিয়া ঘৰলৈ আহিছিলোঁ আৰু অহা পথে হয়তো আপোনালোক যোৱা নাছিলে, যদি দেখিলে হয় আপোনালোকে গম পালে হ'লে, প্ৰায় কালি মোৰ 50,000 পৰা 55,000 মানুহ জনসম্পৰ্ক হৈছে। জনসম্পৰ্ক মোৰ লগত হৈছে প্ৰায় 8-9 হাজাৰ মানে গাড়ী আৰু বাইকে ওলাই আহিছে মোৰ সৈতে, কিন্তু মই কাকো কোৱা নাই। কিন্তু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে যিটো সঁহাৰি প্ৰদান কৰিছে, তাৰ কাৰণে মই কালি অংশগ্ৰহণ কৰা আমাৰ সৈতে মোৰ ঘৰলৈকে অহা সকলো কাৰ্যকৰ্তা ৰাইজক মই অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ৰাইজে মোক আদৰিবৰ কাৰণে ঠায়ে ঠায়ে ব্যৱস্থা গ্ৰহণ কৰিছিলে, তেখেতলোককো মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইটোৱে প্ৰমাণ কৰি দিছে যে আমাৰ অগপ দলৰ হাতীৰ ছবি এইবাৰ নাওবৈচা সমষ্টিৰ জয় নিশ্চিত। মই জানিব বিচাৰিছোঁ যে কংগ্ৰেছেও ইতিমধ্যে মিত্ৰ দলে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে জয়প্ৰকাশ দাস। তেওঁ পূৰ্বেও তেওঁ টিকট পাইছিলে বা তেওঁ খেলিছিলে, গতিকে এইবাৰ নাওবৈচা সমষ্টিত আপোনাৰ কিবা প্ৰত্যাহ্বান হ'ব পাৰে নেকি জয়প্ৰকাশ দাস? নাই, চাওক, তেনেকুৱা কোনো কথাই নাই। কাৰণ জয়প্ৰকাশ দাস আপোনালোকে কয় বহুত শক্তিশালী নেতা। যদি জয়প্ৰকাশ দাস শক্তিশালী নেতা, প্ৰথমবাৰ তেখেতক আমাৰ অগপ দলৰ পৰা হৰুৱা হৈছে, উৎপল দত্ত ডাঙৰীয়াই হৰুৱাইছে, হাতীৰ ছবিয়ে হৰুৱাইছে মিত্ৰজোঁটৰ দল। আৰু দ্বিতীয়বাৰ আমাৰ পদুম ফুলৰ দল মাননীয় বিধায়ক বৰ্তমানৰ মানৱ ডেকা ডাঙৰীয়াই হৰুৱাইছে। গতিকে মিত্ৰজোঁটৰ দলৰ পৰা যিজনকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব জয়প্ৰকাশ দাস তাতে হাৰি থাকিব। আৰু তেখেতে নিৰ্বাচন হিচাপত খেলিবই নালাগে, কাৰণ দুবাৰ পৰাজয় বৰণ কৰি নিৰ্বাচন খেলিবলৈ আগবাঢ়ি অহাটো ডাঙৰ কথা। সেইটো কৰিব নালাগিছিলে তেওঁ নিজে, কাৰণ কংগ্ৰেছে যিখিনি কাম কৰি থৈ গ'ল বিগত ভাৰত স্বাধীন হোৱাৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ আগমুহূৰ্তলৈকে তাৰ প্ৰতিফল তেওঁ ভোগ কৰি আছে। নাওবৈচা সমষ্টিত বহু সমস্যা আছে, মূল কি কি সমস্যা লৈ আপুনি ৰাইজৰ ওচৰত আগবাঢ়ি গৈছে? চাওক, আমাৰ বহুখিনি কেঁচা পথ আছে, আমি পকী পথ বনাব লাগিব। আৰু এবাৰ নআলি পূব তেলাহী যিটো সংযোগী পথ, তাতে এখন নদী আছে, আমাৰ সোৱণশিৰি নদীখন, ঘাগৰ সোৱণশিৰি, তাত এখন পকী ব্ৰিজ লাগিব। আমাৰ আদিখুটিলৈ যোৱা এখন নদী আছে, সেই নদীখনত এখন ব্ৰিজ লাগিব। তেনেকুৱা বিভিন্ন ঠাইত কিছু সমস্যা আছে। আমাৰ মেইন দলং, ৰাস্তা আৰু আপোনাৰ কালভাৰ্ট, এইখিনি বিশেষ প্ৰয়োজন হৈ আছে। যাতায়াতৰ সুবিধাটোৰ কাৰণে এইখিনি কৰিব লাগিব। আৰু যিখিনি ধৰি লওক চৰকাৰী স্কুল আন্তঃগাঁথনি উন্নয়ন কৰা হৈছে, যথেষ্টখিনি উন্নয়ন হৈছে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী হোৱাৰ পিছৰ পৰা। আৰু যিখিনি ৰৈ গৈছে এই 5 বছৰত, মই ভাবিছোঁ ভাৰতীয় জনতা পাৰ্টি, অগপ, সন্মিলিত গণশক্তি অসমৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈছে। এই 5 বছৰত যি বাকী আছে সম্পূৰ্ণ কৰিব পৰা যাব। এতিয়া প্ৰায় 6 ঘণ্টাৰ ভিতৰতেই অগপলৈ যাবলগীয়া হ'ল আৰু টিকেট লাভৰ ক্ষেত্ৰত বিজেপিত আপুনি প্ৰত্যাশিত আছিলে, গতিকে এতিয়াও কিবা নাটক কিবা এটা ভাৱ এটা আহে নেকি মোৰ? নাই, তেনেকুৱা কোনো ধৰণৰ কথাই নাই। মানে আমাৰ যিসকল মই ভাৰতীয় জনতা পাৰ্টিত আছিলোঁ কাৰ্যকৰ্তা হিচাপে, তেওঁলোক বেছি উৎসাহিত। কাৰণ অগপ দলক টিকটটো দিয়াৰ কাৰণে তেওঁলোকে বেছি ভাল পাইছে। এইকাৰণেই ভাল পাইছে যে আমি মিত্ৰতাৰে এটা বান্ধ খাই আছোঁ, আৰু মিত্ৰতাৰে বান্ধ খাই থকাৰ কাৰণে আমাৰ হাতীৰ ছবিত প্ৰাৰ্থিত্ব দিলেও অসুবিধা নাই, পদুমত দিলেও অসুবিধা নাই, গণশক্তিক দিলেও অসুবিধা নাই। গতিকে AGPক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তাৰ কাৰণে সকলোৱে আহি স্বতঃস্ফূৰ্তভাৱে যিটো শুভেচ্ছা আৰু আদৰণি ব্যৱস্থা কৰিছে, ইয়াতে প্ৰমাণ হৈছে নাওবৈচা সমষ্টি এইবাৰ অগপ দলৰ জয় নিশ্চিত। সৰুতে শুনি থকা শ্লোগানটো এতিয়া নিজেই আওৰাবলগীয়া হৈছে। হয়, সৰুতে আমি শুনি আছিলোঁ আৰু আল্টু ফাল্টু বাদ দিয়ক, হাতীৰ ছবিত ভোট দিয়ক, এই শ্লোগানটো য'তে ত'তে কৈ আছিলোঁ। কিন্তু আজি সেই হাতীৰ ছবিত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু সকলো অগপ দলৰ আমাৰ ৰাজ্যিক সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া কে ধৰি ইয়াৰ যিসকল জিলাৰ সভাপতি
সমষ্টিৰ সভাপতি, সমষ্টি কাৰ্যকৰ্তা, বিভিন্ন বিষয়ববীয়াসকলক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন সুযোগ তেওঁলোকে প্ৰদান কৰাৰ বাবে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাননীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ মানে যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাই আমাক অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, তাৰ কাৰণে সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া বসন্ত দাস, নাওবৈচা সমষ্টিৰ তেওঁ মিত্ৰ দলৰ প্ৰাৰ্থী, আৰু তেওঁ আশা কৰিছে যে কংগ্ৰেছৰ ইয়াত মিত্ৰতা থাকিলেও ৰাইজৰ দলৰ সৈতে মিত্ৰতাত তেওঁ কংগ্ৰেছে টিকেট লাভ কৰিছে যদিও সেই গৰাকী প্ৰাৰ্থীয়ে তেওঁক কোনো ধৰণে প্ৰতিহত কৰিব নোৱাৰে, আৰু হাতী ছবিত তেওঁ যি প্ৰতীক চিহ্ন, সেই প্ৰতীক চিহ্নত ৰাইজে বিপুলভাৱে ভোট প্ৰদান কৰিব আৰু তেওঁ জয়লাভ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।